নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, 25,000তকৈ অধিক পদৰ চাকৰি মুকলি কৰা হৈছে আৰু গোটেইবোৰ ডিফেন্সৰ চাকৰি। BSF, CSF, CRPF তেনেকৈ বহুত পদ একেলগে মুকলি কৰা হৈছে। প্ৰায় আপোনালোকৰ 25,000তকৈ অধিক পদ মুকলি কৰিছে একেলগে। আপোনালোকৰ গোটেই ডিটেইলত আলোচনা কৰিম। BSF, CRPF, CSFত কিমানকৈ পদ মুকলি কৰিছে, লগতে অন্তিম তাৰিখ কিমান, কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব, সকলো আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তেনেহ'লে বন্ধু-বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু-বান্ধৱীসকল, SSCৰ ফালৰ পৰা বহুত একেলগে পদ মুকলি কৰিছে। প্ৰায় 25,487টা পদৰ বাবে আবেদন মুকলি কৰিছে আৰু CAPF, SSF আৰু আছাম ৰাইফলছৰ বিভিন্ন ধৰণৰ পদবোৰ মুকলি কৰিছে আৰু অন্তিম তাৰিখ হ'ব 31 ডিচেম্বৰ। পোষ্ট নেম হ'ব কনষ্টেবল GD ৰাইফলমেন। ভেকেঞ্চি হ'ব 25,487টা হ'ব। অৰ্গেনাইজেশ্যন হ'ব SSC আৰু কোৱালিফিকেশ্যন 10+ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লাই মোড অনলাইন আপোনালোকে আবেদন কৰিব লাগিব। এপ্লিকেশ্যন ফিজ 100 টকা। আপোনালোকৰ ফ'ৰ্চ ৱাইজ কিমান পদ থাকিব সেইটো লিখা আছে। আপোনালোকৰ BSFৰ টোটেল আপোনালোকৰ 616টা থাকিব। ফিমেলৰ কাৰণে 92টা, মেলৰ কাৰণে 524টা। CSFৰ 14,595টা, CRPFৰ 5,490টা, SSBৰ 1764টা, ITBPৰ 1293টা, আছাম ৰাইফলছৰ 1706টা, SSFৰ 23টা, এনেকৈ টোটেল 25,487টা। এতিয়া ইম্পৰ্টেণ্ট ডেটকেইটা আলোচনা কৰোঁ। নটিফিকেশ্যন ৰিলিজ কৰিছে 1 ডিচেম্বৰত। এপ্লাই ষ্টাৰ্ট হ'ব 1 ডিচেম্বৰৰ পৰা। এণ্ড ডেট হ'ব মানে লাষ্ট ডেট হ'ব 31 ডিচেম্বৰ। লগতে ফি পে'মেণ্টটো হ'ব 1 জানুৱাৰীলৈকে থাকিব। আৰু যদি আপোনালোকৰ কিবা ভুল হয় তেনেহ'লে 8ৰ পৰা 10ৰ ভিতৰত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। আৰু এক্সামটো হ'ব ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত। তেনেহ'লে বন্ধু-বান্ধৱীসকল, এইখনেই আছিল প্ৰায় 25,000তকৈ অধিক পদৰ নটিফিকেশ্যন। যদি কিবা কনফিউজন থাকে তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি সুধিব। তেনেহ'লে পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ'ত হয়তো নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।